এক ব্ৰেকিং নিউজ মাৰ্ঘেৰিটৰ দিবঙত নিষিদ্ধ ড্ৰাগছসহ আটক দুজন যুৱক এখন ৱেগনাৰ গাড়ীৰ ডেকিত লুকুৱাই আনিছিল ড্ৰাগছখিনি सब लगी আছিল মই মাৰ্ক কৰি দিম আপোনালোকে সাইন খেতৰ পুৰা ডিটেইলছটো লিখিবলৈ লিখিব দুজনে থাকক দুটা কেমে দি দিম মাৰ্ঘেৰিট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ নেতৃত্বত এটা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি চলোৱাৰ অভিযানত মাৰ্ঘেৰিটৰ দিবং তিনিআলিত গাড়ীসহ আটক কৰে যুৱককেইজনক আমি পুনৰবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ মাৰ্ঘেৰিটৰ দিবঙত নিষিদ্ধ ড্ৰাগছসহ আটক দুই যুৱক এখন ৱেগনাৰ গাড়ীৰ ডেকিত লুকুৱাই থৈছিল ড্ৰাগছখিনি মাৰ্ঘেৰিট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ নেতৃত্বত এটা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি চলোৱাৰ অভিযানত মাৰ্ঘেৰিটৰ দিবং তিনিআলিত গাড়ীসহ আটক কৰে যুৱককেইজনক ধৃত যুৱককেইজন ক্ৰমে ধ্ৰুৱজ্যোতি গগৈ প্ৰাচুৰ্য প্ৰতিম হাজৰিকা সোণোৱাল দুয়োটা ড্ৰাগছ সৰবৰাহকাৰী ঘৰ ক্ৰমে ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত 2 নং গোলাই আৰু ডিগবৈ ইটাভাটাত যুৱককেইজনৰ জিম্মাৰ পৰা প্ৰায় 11.93 গ্ৰাম সন্দেহজনক নিষিদ্ধ হিৰোইন দুটা মোবাইল আৰু S23 AG 4444 নম্বৰৰ এখন ৱেগনাৰ বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে মই ৰাজখোৱা দিবং গাঁওৰক্ষী বাহিনীৰ সম্পাদক আজি আমাৰ মাৰ্ঘেৰিট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কিবা আগজাননী পায় আমাৰ ড্ৰাগছ সৰবৰাহকাৰীসকলক আমাৰ দিবং ৰাজখোৱা গাঁৱৰ তিনিআলিটোতেই হাতে লোটে ধৰা পেলায় আৰু তেখেতলোকে আমাৰ আজি গাঁওৰক্ষী বাহিনীৰ সাক্ষাততেই তেখেতলোকৰ ওচৰত থকা হিৰোইন ড্ৰাগছখিনি জব্দ কৰি লয় দুজন আছিল নমস্কাৰ মোৰ নাম শ্ৰী আনন্দ গগৈ আমাৰ দিবং ৰাজখোৱা গাঁৱৰ মই গাঁওৰক্ষী বাহিনীৰ সভাপতি আৰু সেইমতে মই ঘৰতে আছিলোঁ আমাৰ মাৰ্ঘেৰিট থানা আৰক্ষী বিষয়া মহোদয়ে মোক মাতি আনি দেখিছোঁ যে ইয়াত এখন গাড়ীসহ তেখেতলোকে ড্ৰাগছ গাড়ী দুজনক কাৰ্য কৰে আৰু সেইমতে আমাৰ সাক্ষাতত তেখেতলোকক এৰেষ্ট কৰে আৰু ইয়াকে কৈ মোৰ হেৰি